গুড মৰ্নিং এভৰিৱান আপোনালোকে যদি অসম পুলিচৰ এবি ইউবি এপিআৰও বা অসম পুলিচৰ বিভিন্ন ধৰণৰ পদত ফিজিকেল টেষ্ট পাছ কৰি থৈছে তেতিয়াহলে আপোনালোকে এই ভিডিওটো সম্পূৰ্ণ কৰি চাব কাৰণ আপোনালোকৰ বাবে এই ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট মানে আগতিয়া এনেকুৱাকে বহুত টপিকত মই মাতি থৈছো যে এইটো কাম কৰিব নালাগে এইটো কাম কৰিলে প্ৰবলেম এইটো কাম নকৰিলে আমাৰ অসমৰ ল'ৰা ছোৱালীৰ বহুতখিনি লাভ হ'ব মানে আপোনালোকে নিশ্চয় ফিজিকেল টেষ্টটো পাস কৰিলে কিমান কষ্ট কিমান চেষ্টাৰ মূৰত পাস কৰিছে আৰু ৰিটেন টেষ্টৰ বাবে আপোনালোকে অপেক্ষা কৰি আছে এতিয়া যিখিনি ৰিটেন টেষ্টৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকে যদি মনত এইটো ভাবা নিছে যে মোৰ নাম নাহিব কাট অফ বেছি যাব তেতিয়াহলে পঢ়া যদি এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই তেতিয়াহলে আপোনালোকৰ বহু ডাঙৰ এটা ভুল ধাৰণা লৈ আপোনালোকে বৰ্তমান জিয়াই আছে কাৰণ আপোনালোকে এই যেনেকৈ ৰানিং কৰো বুলি কৰিছিলে গৈছিলে এইটো কৰো বুলি কৰিব পৰা বস্তু নহয় এইটো স্মাৰ্ট ৱৰ্ক কৰিবই লাগিব হাৰ্ড ৱৰ্কত আপোনালোকে যেটো ৰিজাল্ট পালে স্মাৰ্ট ৱৰ্কত ৰিজাল্ট পোৱাৰ বাবে আপোনালোকে সেইটো আৰম্ভ কৰাটো দৰকাৰ কাট অফটো বাদ দিয়ক কাট অফটো কিমান কম যাব কেনেকৈ যাব সেইটো আপোনালোকৰ ওপৰত মেটাৰ নকৰে আপুনি পঢ়িব লাগিব আপোনাৰ ওপৰত কম্পিটিশন এতিয়া হাজাৰটাৰ সেই হাজাৰটা কম্পিটিশন ভাগি আপোনালোকে আগত যাব লাগিব এতিয়া মই এই ভিডিওটো বনোৱাৰ মেইন কাৰণটো কি এই টপিকটোৰ ওপৰত মই বাৰে বাৰে মাত দি আছো এইবাৰ বহুখিনি লাভ হ'ব আপোনালোকৰ মানে আগতে কেনেকৈ আছিল অসম পুলিচৰ ধৰিলৰ ৰিটুন হ'ব এসএসসি জিডি ৰিজাল্ট দিলে এসএসসি জিডিৰ ল'ৰা ছোৱালীখিনি নাযাওতে অসম পুলিচৰ ৰিটুন হৈ যায় তেতিয়া কি হয় ল'ৰা ছোৱালীখিনিয়ে পোৱাখিনিয়ে পাই যায় কোনোবা ঠাইত পোষ্ট এটা ৰৈ যায় যদি এসএসসি জিডি জয়েন কৰে অসম পুলিচত ৰৈ যায় অসম পুলিচত জয়েন কৰিলে এসএসসি জিডিত ৰৈ যায় এতিয়া এই যেটো 3000ৰ কাহত পোষ্ট আছিল ল'ৰা ছোৱালীৰ বাবে আমাৰ অসমৰ বাবে সেইখিনি জয়েনিং টাইম যেহেতু ফিক্স হৈ গৈছে জানুৱাৰীৰ 21 22 23 বুলি ক'লেও ভুল নহয় কাৰোবাৰ এদিন আগত কাৰোবাৰ এদিন পিছত সেইখিনিক লৈ আপোনালোকে যিখিনি ল'ৰা ছোৱালীয়ে এতিয়ালৈকে মানে জয়েন হ'ব তেওঁলোকৰ মাজৰে ধৰি লৈছো ফিজিকেল টেষ্ট পাস কৰিছিল অসম পুলিচৰ ৰিটেন টেষ্ট দিব পাব সেইখিনি ল'ৰা ছোৱালী জয়েন হোৱাৰ লগে লগে আমাৰ অসমৰ ল'ৰা ছোৱালীৰ বহুখিনি লাভ হ'ব গৈ আছে এটা উদাহৰণো দি আছো কাৰণ জয়েনটো কৰিব কাৰণ জয়েন নকৰিলে সেইফালেটো অসম পুলিচৰটো 100% কনফাৰ্ম নহয় যে চাকৰিটো পাব কাৰণ দুটা স্টেপ বাকি আছে ৰিটেন টেষ্ট ভাইবা টেষ্ট বা আপোনালোকৰ মেৰিট লিষ্টৰ নাম আহে নে নাহে সেইটোতো ৰখি আছিল কিন্তু এসএসসি জিডিত যেহেতু পাইছে তেওঁলোকেটো জয়েন কৰিব এইটো 100% কৰিব জনে নকৰে হেতু মূৰ্খামি বুলি মই ক'ব পাৰো কাৰণ তেও বেলেগৰটো পোষ্ট খালে আৰু এইফালে যে হ'ব হেতু 100% নহয় গতিকে এসএসসি জিডিত জয়েন কৰাটো 100% গ্যাৰান্টি কৰিবই সকলোৱে কৰিব কাৰণ জয়েনিং লেটাৰ আগতে আহিছে এইফালে ৰিটেন টেষ্টটো দিব নাপাব কাৰণ ট্ৰেইনিংত গুছি যাব এতিয়া যিখিনি ল'ৰা ছোৱালীয়ে পৰীক্ষাটো পাস কৰিছিল এসএসসি জিডি তেওঁলোকে জয়েন কৰাৰ সময়ত এতিয়া অসম পুলিচৰ ফিজিকেল টেষ্টটো পাস কৰি থৈছে যদি বহুখিনি পোষ্ট কমি যাব আমাৰ গাঁৱত 4 জনী ছোৱালী ফেল পাস কৰিছিল পুলিচত তাৰে দুজনী এসএসসি জিডি হৈ গল আৰু যি দুজনী আছে তেওঁলোকৰ কম্পিটিশনটো দেখা দেখি 50% হৈ গল 100% কম্পিটিশন আছিল 50% হৈ গল হেতু এটা উদাহৰণে আৰু তেনেকুৱা উদাহৰণ সকলো গাঁৱতে আছে অসমৰ গোটে জিলাতে আছে গতিকে সেই হিচাপত যদি চাব যাও আমাৰ বহু জিলাৰে যিখিনি ল'ৰা ছোৱালীয়ে মানে এসএসসি জিডিটো পাস কৰিছিল আপোনালোকে কমেন্টত জনাব আপোনালোকে এসএসসি জিডিটো পাস কৰিছে আৰু অসম পুলিচটো পাস কৰিছে নেকি কমেন্টত জনাব এইটো কাৰণত কৈছো যদি আপোনালোকে এতিয়াও যিখিনি অসম পুলিচৰ ডাইৰেক্ট ফিজিকেল পাস কৰিছে ৰিটেন টেষ্টৰ বাবে ৰখি আছে যদি আপোনালোকে এতিয়াও কাট অফৰ বাবে অপেক্ষা কৰি আছে তেতিয়াহলে আপোনালোকে ভুল ভাবি আছে ৰিটেন টেষ্টৰ বাবে তৈয়াৰী কৰি দিয়ক আপোনালোকে কেনেকৈ কৰে হেতু আপোনাৰ কথা কিন্তু আপোনালোকে আৰম্ভ কৰি দিয়ক হেতু মোৰ ফালৰ পৰা ৰিকুৱেষ্ট আৰু যদি আপোনালোকে অসম পুলিচৰ সকলো টপিকৰ ওপৰত মানে আপোনালোকে জিকে ম্যাথছ ৰিজনিং ইংলিশ সকলো টপিক যদি আপোনালোকে এটা এপছতে পাব বিচাৰে লিংক ডেসক্ৰিপচনত দিছো হেতু ডাউনলোড কৰি আপোনালোকে তাতে মোৰ কুপন কোডটো বহাই সকলো কোৰ্স ল'ব পাৰে আৰু অতি কম পইচাত আপোনালোকে কুপন কোডটো বহালে পাই যাব যেটো পুলিচ বুলি সাৰ্চ কৰি আপোনালোকে কুপন কোডটো বহাব আৰু আপোনালোকে অসম পুলিচৰ যেটো মানে কোর্স আছে হেতু লব পাৰে গুটে কিটা টপিক আছে আৰু আপোনালোকৰ গুটেখিনি কভাৰ কৰা আছে আপোনালোকে তাতে লাইভ ক্লাসও পাব মক টেষ্টও পাব আৰু আপোনালোকে সকলো কোৱেশ্চন তাতে টপিক ওয়াইজ পাব গৈ আপোনালোকে ভিজিট কৰি লিংকটো ডাউনলোড কৰা আছে তাতে গৈ আপোনালোকে লব পাৰে আৰু এইখিনিতে এটা কথা কও এই কিদিনৰ ভিতৰত অসম পুলিচৰ মক টেষ্ট আহিব 5টা সেই 5টাত জুনে অসমৰ টপ নাম্বাৰ পাব তেওঁক মানে এটা পুৰস্কাৰ দিয়া হ'ব হয় 2000ৰ আশে পাশে পুৰস্কাৰটো দিয়া হ'ব ডাইৰেক্ট কেছ পইচা দিয়া হ'ব গতিকে আপোনালোকে গৈ সেই এপটো ডাউনলোড কৰি তাতে মক টেষ্টটো এটেম্প কৰিব পাৰে আৰু কোৰ্সটো ল'ব পাৰে যদি আপোনালোকক লাগে যেটো পুলিচ বুলি আপোনালোকে বহাই আপোনালোকে গুটেখিনি ল'ব পাৰিব সম্পূৰ্ণ কোৰ্সটো জিকে ম্যাথছ ইংলিশ ৰিজনিং লিংক ডেসক্ৰিপচনত দি আছে এপছটোৰ গৈ আপোনালোকে ভিজিট কৰি ডাউনলোড কৰি লওক আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।